বেটা জুবিন দা ঢুকাই গ'ল বৰ দুখ পাইছোঁ আপুনি এই মতামতত কি কয় আপুনি কওক বুঢ়া জুবিন দাক জাষ্টিচ লাগে এতিয়া কি কৰা যায় কওক বুঢ়া কি কৰিব লাগিব এতিয়া জুবিন দাই জাষ্টিচ পাব লাগিলে কোৱা ফৰগেট জুবিন জীৱন বৰঠাকুৰ তই জাষ্টিচ পাবি তই এটা জাষ্টিচৰ কাৰণে ৰখি আছ তোৰ জাষ্টিচ মই দিম তই যিটো জাষ্টিচ বিচাৰি আছ নহয় তোৰ জীৱনটো এনেকুৱা দুৰ্বিষহ কিয় হৈছে তাৰ জাষ্টিচ মই দিম মৰা মানুহ মৰি গ'ল বাদ দে তাৰ কথা গুলি মাৰা তোৰ জীৱনটো যে বিপত্তিজনক হৈছে তোক মই জাষ্টিচ দি আছো মোৰ আপি দুটা যেতিয়া আহিব নহয় তোৰে বয়সৰে হ'ব তোতকে অলপ ডাঙৰে হ'ব পাৰে মোৰ বিয়া দিবা হৈছি তাতে আহিলি ঘৰৰ আগত মেখেলা চাদৰ পিন্ধি আহিবি গা চা ধুই তাৰপিছত চাবি মোক চুমা খাব নালগে মোৰ কথা শুনবি আৰু মোক একবাৰ চাবি रूप मेरा ऐसा मोबाइल में न समाए खुशबू मेरी तन की मधुबन में न समाए हो तुझे खुशी मिली इतनी हो तुझे खुशी मिली इतनी के मन में न समाए पलक बंद कर लो कहीं झलक ही न जाए याते मात्र 18 বছৰ আছো 18 বছৰৰ পিছত মই হব হৈ যাম এতিয়া শিৱ তহঁত গোটেই সোপা শিৱ আৰু পাৰ্বতী কিন্তু মই মাত্ৰ এটা মই महादेव मेरा नाम सदा लिया जाएगा যিদিনাই ৰূপ কিনবা নৰা হবি নহয় দিগুনপাৰত আছা না দিগুনপাৰত মছজিদত যাবি পুঠিমাৰি দিগুনপাৰ সিহঁতে চবে মোক চিনি পায় তাতে গোটাই মুছলমান গাঁৱে মোক ভালকৈ চিনি পায় তাতে যায় তাতে যেতিয়া আজান দিব তাতে কবি আল্লাহু আকবৰ তাকৰ বুজিলি তহঁতে মোৰে সন্তান না হিন্দু না মুছলমান না জৰাষ্ট্ৰীয়ান গোটাই সোপা মই বনিছো আৰু মই 50,000 বছৰৰ পিছত আল্লাহটো হৈ আহোঁ এতে आज की मुलाकात बस इतनी कर लेना बात कल चाहे जितनी अच्छी नहीं होती है जिद इतनी देखो हमें तुमसे है प्रीत कितनी